কৃষ্ণ শংকৰ গুৰু হৰি শ্ৰী কৃষ্ণায় নমঃ। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি আপনা সবৰ চৰণত ভক্তি ভৰা সেৱাভাগী নিবেদন কৰিছো। আমি ক্ৰমশ ভাগৱত গীতা নামঘোষা কীৰ্তন আদিৰ পাঠ পৰ্যালোচনা আমাৰ চেনেলৰ যোগেদি আমি যদিও আগবঢ়াই আহিছো, সুহৃদ ভকত বৈষ্ণৱে আমাক জনাইছিল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃত ভক্তি ৰত্নাকৰ গ্ৰন্থভাগৰ শ্ৰী ৰামচৰণ ঠাকুৰৰ দ্বাৰা অনুদিত ভক্তি ৰত্নাকৰ পুথিভাগীৰ পাঠ পৰ্যালোচনা আগবঢ়াবৰ কাৰণে আজি আমি ৰামচৰণ ঠাকুৰ প্ৰভুজনাৰ দ্বাৰা অনুদিত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ সংকলিত ভক্তি ৰত্নাকৰ পুথিভাগৰ প্ৰথম ভাগী পাঠ পৰ্যালোচনা আগবঢ়াবলৈ আগবাঢ়িছো। প্ৰথম মাহাত্ম গুৰু সেৱা ভক্তি ৰত্নাকৰ পুথিভাগৰ প্ৰাৰম্ভ পদ। নিবন্ধিলা গুৰু সেৱা গ্ৰন্থৰ আদত, লাগে গুৰু উপদেশ সকলো কাৰ্যত, সামান্য বিদাক গুৰু উপদেশে পাই, হৰিৰ ভকতি গুৰু সেৱা বিনে নাই। এতেকে প্ৰথমে গুৰু সেৱা মহাধৰ্ম, নিৰূপিলা গ্ৰন্থত যা নিবা তত্ত্বমৰ্ম, শুনাওয়াবে গুৰু সেৱা ধৰ্ম যেন দশম স্কন্ধৰ আছে ৮০ অধ্যায়, ও বিপনা মুদৰ আগে মাধৱে কহন্ত, ও বুলন্ত শুনিও সখী পৰম মহন্ত, ভক্তি জ্ঞান দাতা গুৰু পূজ্যৱাতিশয়, ঐ হেৰু গুৰু মই কহিলো তৃতয়, ও সংসাৰত জাত হন্তে লভয় জনম, ও আদ্য গুৰু পিতৃ সিতু পূজনীউত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃত ভক্তি ৰত্নাকৰ গুৰুজনাৰ একমাত্ৰ সংস্কৃত ভাষাত প্ৰণীত পুথি। এই গ্ৰন্থভাগী পদচন্দে অসমীয়ালৈ অনুদিত কৰি ৰামচৰণ ঠাকুৰ প্ৰভুজনাই আমাৰ সমস্তৰে হিত সাধন কৰিছে। সংস্কৃতৰ দৰে দেৱভাষাৰ গভীৰ জ্ঞান আমাৰো নাই, আমিও নাজানো ভালদৰে সংস্কৃত। গুৰুজনাৰ এই মহৎ গ্ৰন্থভাগী সংস্কৃত ভাষাৰ জ্ঞান নথকাৰ বাবেই বহুতজনেই
এই ভকতিৰ জ্ঞানৰ পৰা বঞ্চিত হ'ব লাগিলেহেঁতেন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অৰুণ চৰণত আমি কোটি কোটি সেৱা জনাইছো। গুৰুজনাৰ সংস্কৃতৰ এই গ্ৰন্থভাগী পদচন্দে নিবন্ধন কৰি আমি সহজ সৰলকে বুজি পাবৰ নিমিত্তে গ্ৰন্থভাগী অনুবাদ কৰা ৰামচৰণ ঠাকুৰ প্ৰভুজনাকো আমি আমাৰ ভক্তি ভৰা সেৱা জনাইছো। ভক্তি ৰত্নাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰহস্য ভকতিৰ তত্ত্ব ৰত্ন আকাৰে ভগৱানেনো কেনেদৰে বিদিত কৰিছে বিভিন্ন শাস্ত্ৰত। ভক্তিৰ পথত আমি আগবাঢ়িবলৈ, ভক্তিৰ পথৰ পবিত্ৰ সন্ধান কেনেদৰেনো আমি পাম, ভকতিৰ পথৰ যি নিৰ্মল ক্ৰম, এই ক্ৰমক আমি কেনেদৰে হৃদয়ংগম কৰিম, পুথিভাগীত ক্ৰম অনুসৰি সংকলন কৰি সকলোৰে বাবে আগবঢ়াইছে। সেই কৃপালো লাভ বান্ধৱ সমস্ত। এই ভাগ পুথিৰ ওচৰত আমিও অত্যন্ত নতুন। গ্ৰন্থভাগীৰ গভীৰ অধ্যয়ন আমাৰো হোৱা নাই। আমি আপোনা খবৰ চৰণ সেৱাৰ নিমিত্তে ভকত বৈষ্ণৱ সমস্তৰ উপদেশ আৰু আজ্ঞালৈ আমি গ্ৰন্থভাগীৰ পাঠ পৰ্যালোচনা আগবঢ়াবলৈ যত্ন কৰিছো। আমাৰ যদি কোনোবাখিনিত দোষাদোষ ভুল ভ্ৰান্তি হয়, সাধুসন্ত মহন্তসকলে আমাক সৎ পৰামৰ্শ দি আমাৰ এই ভক্তিৰ পথৰ যাত্ৰাত যাতে আমাক সহায় কৰে, আমি সমস্তৰে প্ৰতি আমাৰ সেৱা জনাইছো। ভক্তি ৰত্নাকৰ গ্ৰন্থভাগৰ আৰম্ভ হৈছে প্ৰথম মাহাত্ম্য গুৰু সেৱা। পদে আমাক জানিবলৈ দিলে যে ভক্তি ৰত্নাকৰ গ্ৰন্থভাগৰ আৰম্ভণিতেই প্ৰথম নিবন্ধন কৰিছে গুৰু সেৱাৰ তত্ত্ব, যে গুৰুৰ উপদেশ সকলো কাৰ্যতেই প্ৰয়োজন। সামান্য বিদ্যাকো গুৰুৰ উপদেশৰ যোগেদিহে লাভ হয়। হৰিৰ ভকতিও গুৰুৰ সেৱাৰ বিনে সম্ভৱ নহয়। এতেকে প্ৰথমে গুৰু সেৱা মহাধৰ্ম, নিৰপিলা গ্ৰন্থত জানিবা তত্ত্ব মৰ্ম। সেইবাবে গুৰুজনাৰ সেৱাৰ যি মহাধৰ্ম, এই ধৰ্ম কথাই গ্ৰন্থভাগীৰ প্ৰাৰম্ভতেই প্ৰথম নিৰূপণ কৰিছে। শুনা আবে গুৰু সেৱা ধৰ্ম যেন মত, দশম স্কন্ধৰ আছে ৮০ অধ্যায়ত। গ্ৰন্থভাগীত শাস্ত্ৰসন্মত যি উপদেশ, এই উপদেশ ক'ত কেনেদৰে সিঁচৰিত হৈ আছে তাৰ অংশ পৰ্যন্ত তুলি আনি আমাক সাক্ষাৎ কৰাইছে যে দশম স্কন্ধৰ ৮০ নম্বৰ অধ্যায়ত গুৰু সেৱাৰ মাহাত্ম্যৰ কথা ভগৱান শ্ৰীকৃষ্ণই তেওঁ পৰম ভকত সুদামাক বেকত কৰিছে। সেই তত্ত্ব কথাকে আমাক দশম ভগৱান কৃষ্ণৰ জন্ম কৰ্ম লীলা তত্ত্ব মৰ্ম অৰ্থ দশম স্কন্ধ ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তিৰূপী ঈশ্বৰৰ মুখপদ্ম, ভগৱানৰ মুখপদ্মেৰে বেকত হোৱা দশম স্কন্ধৰ ৮০ অধ্যায়ত গুৰু সেৱা আৰু গুৰুৰ যি তত্ত্ব, আমাক প্ৰথমতে তাকে আনি বুজাইছে যে বিপ্ৰ দামোদৰ আগে মাধৱে কহন্ত, বুলন্ত শুনিও সখী পৰম মহন্ত। পৰম মহন্ত, পৰম সাধু, জীৱনৰ সংসাৰ বিষয় বন্ধনৰ পৰা মুক্ত হৈ আত্মাৰূপী উন্মুক্ত জীৱন, মায়ামোহৰ বন্ধনক কোনোদিন স্বীকাৰ নকৰিলে। জীৱনটো কেৱল দৰিদ্ৰ হৈ অকিঞ্চন হৈ ভগৱন্ত কৃষ্ণৰ একান্ত সেৱক হৈয়ে থাকিলে। সংসাৰ কৰাৰ যিজনৰ গাত কোনো চিন নাই, মায়া আৰু মোহৰ বন্ধন যিজনৰ লগত অকণো নাই, যিজনে কৃষ্ণ কৃষ্ণ বুলি চকুলো টুকি ইপাৰৰ পৰা সিপাৰৰ দ্বাৰকালৈকে যাত্ৰা কৰি ভগৱন্ত কৃষ্ণৰ সান্নিধ্য পালে, সেইজন পৰম ভকত সুদামাৰ লগত ভগৱান কৃষ্ণৰ অন্তৰংগ যি আলাপ, এই আলাপৰ যোগেদি গুৰু সেৱাৰ মহিমা ভগৱান কৃষ্ণই নিজেই বেকত কৰিছে। ভক্তি জ্ঞান দাতা গুৰু পূজ্য আতিশয়,
অতিশয় পূজ্য গুৰুজন হল যি ভক্তি দান কৰে। হৰিৰ ভকতি নিৰ্মল বস্তু, হৰিৰ ভকতি অক্ষয় অব্যয় অমৃত তত্ত্ব। এই অক্ষয় অব্যয় অমৃত তত্ত্বৰূপী হৰিৰ ভকতিৰ জ্ঞান যি দান কৰে, সেইজন গুৰু অতিশয় পূজনীয়। এই হেতু গুৰু মই কহিলো ত্ৰিতয়, সেইকাৰণে মই তোমাক গুৰুৰ তিনিটা তত্ত্ব ত্ৰিতয়ৰ বিষয়ে মই তোমাক কওঁ শুনা। সংসাৰত জাতহন্তে লভয় জনম, আদ্য গুৰু পিতৃ হিতু পূজনীয় উত্তম। যিজন পিতৃস্বৰূপ গুৰুৰ কৃপাত তুমি এই জগতখনক দুচকুৰে দেখিবলৈ পালা, যিজন পিতৃস্বৰূপ গুৰুৰ কৃপাত এই জগতলৈ তুমি নৰৰ ৰূপেৰে আহিবলৈ সুবিধা পালা, সেইজন গুৰু তোমাৰ অতিকে পূজনীয়। যিজন আদ্য গুৰু, যিজন আমাৰ জন্মদাতা পিতৃ, সেইজনো আমাৰ গুৰুৰূপী ভগৱান। আনু হব যত যত পূজনীয়া ছয়, সবাতো অধিক পিতৃ পূজনী হোৱা। কহিলো প্ৰথম গুৰু শুনিলাই হাক, শুনিও দ্বিতীয় গুৰু বোলয় যাহাক। সবাতকৈ অধিক পূজনীয় গুৰু কোন? পিতৃ। পিতৃ হল আমাৰ ভগৱান। পিতৃয়ে সন্তানৰ কাৰণে আজীৱন ত্যাগ কৰে। বিনিময়ত পিতৃ মাতৃয়ে সন্তানৰ পৰা একো নিবিচাৰে। জন্ম হোৱাৰ পৰাই পিতৃ মাতৃয়ে সন্তানৰ সদায় কুশল মংগল, সদায় সন্তানৰ উন্নতি কামনা কৰে। বিনিময়ত ভগৱন্তই আমাক আত্মাৰূপেৰে ধাৰণ কৰি যিদৰে আমাৰ পৰা একো নিবিচাৰে, আমাৰ পিতৃ মাতৃয়েও, সমস্ত পিতৃ মাতৃ কেৱল আমাৰ বুলি কলেই ভুল হব। জগতৰ সমস্ত পিতৃ মাতৃ পিতা মাতাই নিজৰ সতি সন্তানৰ পৰা কোনো ধৰণৰ একো পাৰ্থিৱ বস্তু একো কামনা নকৰে। নিজৰ সতি সন্তানৰ সদায় উন্নতি, সদায় সৎগতি, সতি সন্তানৰ জীৱনত সদায় মংগল হওক, কুশল হওক, কল্যাণ হওক, এই কথাকেইহে পিতৃ মাতৃয়ে বিচাৰে। যি পিতৃ মাতৃয়ে সতি সন্তানৰ কাৰণে নিজৰ জীৱনৰ সমস্ত সুখ ত্যাগ কৰিবলৈ ৰাজি থাকে, সেই পিতৃ মাতৃ ভগৱান সদৃশ পূজনীয়। যি সন্তানে নিজৰ পিতৃ আৰু মাতৃৰ পৰিচয় নাজানিব, যি সন্তানে যি পিতৃ মাতৃৰ কৃপাতেই পৃথিৱীখন দেখিলে সেই পিতৃ মাতৃৰ প্ৰতি ভক্তিবান নহব, সেই পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধাবান নহব, সেইজন সন্তানে বাৰু ভগৱন্তক কেনেদৰে ভকতি কৰিব? আমি দুচকুৰে দেখা ভগৱান আমাৰ পিতৃ মাতৃ। আমাৰ পিতৃ মাতৃৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি আমি আজীৱন ৰাখিব লাগিব। শাস্ত্ৰসন্মত উপদেশ ভক্তি ৰত্নাকৰ পুথিভাগে আমাক আগবঢ়াইছে। প্ৰথমেই পৰিচয় কৰাই দিছে, যি গুৰুৰ কৃপাতেই জগতখন দৰ্শন হল, যি গুৰুৰ কৃপাত আমি ভগৱন্তৰ সেৱাৰ যোগ্য হলো, যি গুৰুৰ কৃপাত আমাৰ জীৱনে ভগৱন্তক ভকতি কৰিবৰ কাৰণে নৰতনু পালে, সেই গুৰুৰূপী গোবিন্দ স্বৰূপ আমাৰ পিতৃ মাতৃৰ প্ৰতি আমাৰ সদায় ভক্তি, আমাৰ সদায় শ্ৰদ্ধা, আমাৰ সেইসকলক ভগৱান সদৃশ দৃষ্টিৰে চোৱাৰ যি প্ৰয়োজনীয়তা, এই প্ৰয়োজনীয়তাকো ভক্তি ৰত্নাকৰ পুথিভাগে আমাক দান কৰিছে। কহিলো প্ৰথম গুৰু শুনিলাই হাক, শুনিও দ্বিতীয় গুৰু বোলয় যাহাক। গুৰু অন্ত সন্তয়াতি শুদ্ধ দ্বিজুত, সদকৰ্মশালী মহাবেদজ্ঞ পৰ। যজ্ঞ সূত্ৰলয়াতান্তে বেদয় অভ্যাস,
ইহাক দ্বিতীয় গুৰু বোলয় নিশ্চয় মই যেন ঈশ্বৰ পৰম পূজত অহিও গুৰু সেই মতে পূজনী পুত্ৰ জন্মদাতা পিতৃটো কৰিয়া শ্ৰেষ্ঠৱাদী তৃতীয় গুৰুৰ কথা শুনা কৰ্ণপাতি সবয় আশ্ৰমিতে কহে ঈশ্বৰ জ্ঞানক অদেয় উপদেশ যিটো ভকতি পন্থক আদ্যগুৰু আমাৰ পিতৃ ভগৱান আমাৰ পিতৃ মাতৃৰ প্ৰতি আমাৰ ভক্তি পিতৃ মাতৃৰ প্ৰতি আমাৰ শ্ৰদ্ধা পিতৃ মাতৃৰ প্ৰতি আমাৰ সদায় কৃতজ্ঞতাৰ মনোভাৱ আমি সদায় ৰাখিব লাগিব নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি নকৰিলে আমি বেলেগক জানো শ্ৰদ্ধা ভক্তি কৰিবলৈ অভ্যাস কৰিব পাৰিম যি সতি সন্তানে নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা আৰু ভক্তি প্ৰদৰ্শন কৰিছে সেই সতি সন্তানে জগতৰ ঈশ্বৰৰ ভক্তিৰ প্ৰতিও আগবাঢ়ি যাবলৈ পিতৃ মাতৃৰ আশীৰ্বাদৰ পৰাই যেন সহায় লাভ কৰিব দ্বিতীয় গুৰু হল সেই দ্বিজোত্তমজনৰ কথা কৈছে যে সৎ কৰ্মশালী মহাবেদজ্ঞ পৰম অৰ্থাৎ দ্বিজোত্তম দ্বিজ বুলি ক'লে যাৰ দুটা জন্ম হল যিজনে অজ্ঞান অবিদ্যা মোহতা জড়তা বন্ধনক ছিন্ন কৰি বেদময় জগতৰ শ্ৰীহৰিৰ পৰম তত্বৰ পৰিচয় পাইছে যিজনে বেদৰ ৰহস্য তত্ত্বস্বৰূপ জীৱনক সৎকৰ্ম কৰাৰ ক্ষেত্ৰ ৰূপেৰে নিজে অনুভৱ কৰিছে যিজনে জীৱনত সমস্তকে সৎ পৰামৰ্শ দিয়ে সৎ আদৰ্শ সৎ অনুভৱ আৰু শ্ৰীহৰিৰ পৰম পবিত্ৰ বেদময় জ্ঞান যিজনৰ লগত আছে সেই পৰম পণ্ডিতজনক সেই ঈশ্বৰতুল্য পূজনীয়জনকো আমি গুৰু সদৃশ মান্যতা কৰিব লাগে যিজনে আমাক শিক্ষা দীক্ষা দি আগুৱাই লৈ যায় আমাৰ শিক্ষাদাতা গুৰুজনকো আমি দ্বিজোত্তম বুলি ক'ব পাৰোঁ যিজন গুৰুৱে আমাৰ অজ্ঞান অবিদ্যাৰ তমসা দূৰ কৰি জ্ঞান বিদ্যা বুদ্ধিৰ পোহৰেৰে এই জগতখনক নতুন দৃষ্টিৰে চোৱাৰ আমাক সুযোগ দিয়ে এই জগতত থকা অজ্ঞান অবিদ্যাৰ অন্ধকাৰক যিজন দ্বিজোত্তম গুৰুৱে আমাৰ দুচকুৰ পৰা আঁতৰ কৰি জ্ঞান বিদ্যা বুদ্ধিৰ পবিত্ৰতাৰে জগতখনক আমাৰ নতুন ৰূপত চাবলৈ শিকায় সৎপথৰ সন্ধান দিয়ে জীৱনৰ অমৃতত্বৰ সন্ধান দিয়ে যি জ্ঞানৰ যোগেদি সেই দ্বিজোত্তম বেদজ্ঞ জ্ঞানী গুণীজনক আমি যাতে সদায় গুৰুৰূপেৰে মান্যতা কৰোঁ সেই দ্বিতীয় প্ৰকাৰৰ গুৰুৰ কথা আমাক ভক্তি প্ৰদীপ শাস্ত্ৰৰ বা ভক্তি ৰত্নাকৰ শাস্ত্ৰভাগীৰ গুৰু সেৱা তত্ত্বই আমাক আগবঢ়াইছে মই যেন ঈশ্বৰৰ পৰম পূজ্যতম সিও গুৰু সেইমতে পূজনীয় উত্তম মই জগতৰ শ্ৰীহৰি যিদৰে পূজনীয় মোৰ শ্ৰীহৰিক পৰিচয় কৰাই দিয়া সিজন গুৰু ভগৱানো সমস্তৰে পূজনীয় যিজনে হৰিৰ ভকতি দান কৰে হৰিৰ ভকতি দান কৰা গুৰুজন অতি শ্ৰেষ্ঠ গুৰু আৰু সেইজনেই তৃতীয় গুৰু যিজন গুৰুৰ কথা তোমালোকে কাণ দি মনোযোগেৰে শ্ৰৱণ কৰা বুলি আমাক পদে ক'লে সব আশ্ৰমিত কহে ঈশ্বৰৰ জ্ঞানক দেয় উপদেশ যিটো ভক্তি পন্থক সিওজন জানা মই সাক্ষাতে ঈশ্বৰ জগততে পূজ্য আৰ নাহি তাতপৰ যিজনে ভগৱানৰ ভকতিৰ জ্ঞান দি হৰিৰ পৰিচয় কৰাই দিয়ে ভগৱন্তৰ ৰহস্য হৰিৰ ভকতিৰ পথৰ সন্ধান দিয়া গুৰুজন গোবিন্দ সমপূজনীয় সেই তৃতীয় গুৰুজনৰ কথা আমাক পদে বিশেষভাৱে আমাক জানিব জনাইছে যে সেই গুৰুৰ সেৱা আমি প্ৰথমেই কৰিব লাগিব
হে যিটো জনে ভকতি জ্ঞান কদান কৰে, তাংক সেৱা কৰি সিটো সংসাৰ কটৰে। এতেকে সেহিকে বুদ্ধিমন্ত নৰুত্তম, জগত তয়ান আৰু নাহি তাৰ ভক্তি জ্ঞান দাতা গুৰু বিনেশে বনাই। কহিলো পতি পতি তোমাত বুজাই। কহুৱা কৱা বেশুনি কয়ে কমনে, মোকে আৰাধয় ধৰ্ম কৰিয়া যতনে। ইহি হেতু জানিবা ধৰ্ম নাহিয়া, গুৰুৰে সেৱা যত ধৰ্মতে প্ৰধান। গৃহাশ্ৰমী ব্ৰহ্মচাৰী বানপস্থি যতি, অজাৰ যিটো ধৰ্ময়াচৰয় শুদ্ধমতি। ইসভ ধৰ্মত তুষ্ট নুহি কুসীমত, যেন তুষ্ট হওঁ মই গুৰু ভজনত। পদে আমাক জানিবলৈ দিছে যে গুৰু সেৱাৰ যি তত্ত্ব, ভক্তি ৰত্নাকৰ গ্ৰন্থভাগীৰ আৰম্ভ গুৰু সেৱাৰ তত্ত্বৰে হৰিভক্তি দান কৰা গুৰুজন শ্ৰেষ্ঠ গুৰু। সেইজনেই আমাৰ গুৰুৰূপী গোবিন্দ, যিজন গুৰুৰ কৃপাত হৰিৰ পৰিচয় হল, যিজন গুৰুৰ কৃপাত হৰিৰ চৰণ সেৱাৰ আমি পথ পালো, যিজন গুৰুৰ কৃপাত হৰিৰ ভকতিৰ ৰসময় তত্ত্ব আমি অনুভৱ কৰিব পাৰিলো, সেইজন গুৰুৰ সেৱাই হল জগতৰ প্ৰধান ধৰ্ম। সেয়েহে আমাক পদচন্দে কৈছে যে, কহো আক আবে শুনিও উক এক মনে, মোক আৰাধয় ধৰ্ম কৰিয়া যতনে। যে এক মন কৰি শ্ৰৱণ কৰা যে মোক উপাসনা কৰিবৰ ধৰ্মৰ বাবে যি যত্ন কৰে, এহি হেতু জানিবাহা ধৰ্ম নাহি আন, গুৰুৰহে সেৱা যত ধৰ্মতে প্ৰদান। যে মোক আৰাধনা কৰা, উপাসনা কৰা, স্তুতি কৰা হে ভকত বৈষ্ণৱ সমস্ত তোমালোকে এইটো জানা বা বুজা উচিত যে তোমালোকৰ হৰিভকতি দান কৰা গুৰুজনকহে তোমালোকে একান্ত চিত্তে ভজি, একান্ত চিত্তে সেইজন গুৰুক সেৱা কৰিব লাগিব। গৃহাশ্ৰমী ব্ৰহ্মচাৰী বানপস্থি আৰু যতি, যাৰ যিটো ধৰ্ম আচৰয় শুদ্ধমতি। গৃহাশ্ৰমী অৰ্থাৎ সংসাৰ ধৰ্মত থকা সকল, ব্ৰহ্মচাৰী যিসকলে গৃহবন্ধনৰ পৰা মুক্ত, বানপস্থি যিসকলে বৈৰাগ্য স্বৰূপ জীৱন পালন কৰিলে সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ গল, আৰু যতি যিসকলে আজীৱন ব্ৰহ্মচৰ্য হৈ সংসাৰ বিৰাগী হৈ জীৱন কটাইছে। যাৰ যিটো ধৰ্ম আচৰয় শুদ্ধমতি, সংসাৰৰ ধৰ্মত বা গৃহস্থী ধৰ্মত, ব্ৰহ্মচাৰ্যসকলৰ ব্ৰহ্মচাৰী ধৰ্মত, বানপস্থিসকলৰ বানপন্থ ধৰ্মত, আৰু জ্যোতিসকলৰ গৃহ ত্যাগ কৰি যিসকলে সন্ন্যাস ৰূপ লৈ জীৱন যাপন কৰিছে, সেইসকলৰ ধৰ্মৰ যিটো শুদ্ধ মতি, সেই শুদ্ধ মতক আচৰণ কৰক। ইহব ধৰ্মত তুষ্ট নুহি কুসীমত, যেন তুষ্ট হওঁ মই গুৰু ভজনত। সেইসকলৰ সেই জীৱন সংসাৰ ব্ৰতৰ অৰ্থাৎ গৃহস্থীসকলৰ গৃহধৰ্মত, ব্ৰহ্মচাৰীসকলৰ ব্ৰহ্মচৰ্য পালনত, বানপস্থিসকলৰ বৈৰাগ্য আৰু সন্ন্যাস পালনত, জ্যোতিসকলৰ মুনিস্বৰূপ জীৱন যাপনত মই যিমান সন্তুষ্ট হওঁ, তাতকৈ মই বেছি সন্তুষ্ট হওঁ হৰিভক্তি দান কৰা গুৰুজনৰ প্ৰতি ভকতি প্ৰদৰ্শন কৰিলে। যদি হওঁ সমস্তৰে আত্মায়ন্তৰ্যামী,
তথাপিতো গুৰু সেৱাতে হেতুষ্টই আমি। অন্তৰ্যামী ঈশ্বৰ কৃষ্ণই কৈছে, যদিও আমি অন্তৰ্যামী ঈশ্বৰ, আমি সমস্তৰে আত্মা, তথাপিতো হৰিভক্তি দান কৰা গুৰুজনৰ সেৱাৰ যোগেদিয়েহে আমি সন্তুষ্ট হওঁ। ঈশ্বৰ কৃষ্ণৰ বাক্য সিমানে থৈলো, গুৰুৰে সেৱা মহা ধৰ্ময়াকে কৈলো। শুনিও কোৱা বেজেন গুৰুৰ নিৰ্ণয়, শাস্ত্ৰৰ সন্মত গুৰু যাহাক বোলয়। একাদশ স্কন্ধে আছে তৃতীয় অধ্যায়, প্ৰবুদ্ধে কহন্ত নিমি ৰাজাৰ আগত। গুৰুৰ ভকতিৰ কথা মহাভাগৱত শাস্ত্ৰৰ একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদত আছে। নিমি নৱসিদ্ধ সংবাদত প্ৰবুদ্ধ সিদ্ধিধ্যায় এই গুৰু ভক্তিৰ বিষয়ে একাদশ স্কন্ধত এনেদৰে কৈছে। বুলন্ত শুনিও বুদ্ধিমন্ত নিমি যায়, আপোনাৰ উত্তম কুশল যিটো চাই। উত্তম গুৰুৰ পাৱে কৰোক ভকতি, তেবে সতৰিব ঘোৰ সংসাৰ দুৰ্গতি। বেদৰ ৰহস্য তত্ত্ব সকলো জানন্ত, কৃষ্ণক ভকতি বলে সাক্ষাৎ কৰন্ত। সেইজন গুৰুৰূপী গোবিন্দ ভগৱন্ত কৃষ্ণক সেৱা কৰিবৰ নিমিত্তে আমি ভক্তি কৰিব লগা গুৰুজনৰ পৰিচয় প্ৰবুদ্ধ সিদ্ধই একাদশ স্কন্ধত পৰিচয় কৰাই দিছে যে উত্তম গুৰুৰ পদত আমি ভক্তি কৰিব লাগে। উত্তম গুৰুজন কেনেকুৱা? যে বেদৰ ৰহস্য তত্ত্ব সকলো জানন্ত। বেদৰ ৰহস্য তত্ত্ব যিজন গুৰুৱে সকলো জানে। কৃষ্ণকো ভকতি বলে সাক্ষাৎ কৰন্ত, ভকতিৰ বলত যিজনে ভগৱান কৃষ্ণক সাক্ষাৎ কৰিছে সেইজন গুৰু। হন্তে উত্তম গুৰু কহিলো সম্পত্তি, ইহাৰে সেই উপদেশে শুদ্ধ হৈ মতি। উত্তম গুৰুজনৰ কথা আমাক ক'লে পদে যে সেইজন গুৰু ভগৱান ভগৱন্ত কৃষ্ণক ভকতিৰ প্ৰকাশ কৰোতা, যিজনে বেদৰ ৰহস্য তত্ত্ব সকলো জানিছে, যিজনে কৃষ্ণকো ভকতিৰ বলত সাক্ষাৎ কৰিছে। সেইজন গুৰুৰূপী গোবিন্দক সেৱা কৰি আমি ভগৱন্ত কৃষ্ণৰ সান্নিধ্য লাভ কৰিব পাৰোঁ। হন্তে উত্তম গুৰু কহিলো সম্পত্তি, ইহাৰে সেই উপদেশে শুদ্ধ হৈ মতি। সেইজনে উত্তম গুৰু সম্পত্তি মই তোমাক কলো, সেইজনৰ উপদেশৰ যোগেদিহে আমাৰ মন শুদ্ধ হ'ব, অন্তৰ পবিত্ৰ হ'ব। কৃষ্ণত ভকতি নোহে সংসাৰ কোটৰে, নহয় ভুল হৈছে। কৃষ্ণত ভকতি হৈ সংসাৰ কোটৰে, নাই নাই সংসাৰত গুৰু আতপৰে। শাস্ত্ৰক জানয় মাত্ৰ নুহিকে ভক, তাৰ উপদেশে বোধ নোপোজে লোক। যদি মা ভকত হৈ শাস্ত্ৰ নজানয়, নপাৰে খণ্ডিতে তেবে ঈশ্বৰ সংশয়। হেতেকে উত্তম গুৰু আশ্ৰয় কৰিব, কৃষ্ণত ভকতি কৰি সংসাৰত তৰিব। থৈলৈ সিমানেইটো বচন সিদ্ধৰ,
শুনিও কপুনো আৰু বাক্য ভৰতৰ পঞ্চম স্কন্ধতৰ হো গণক বুলন্ত শুনিও ক সাৱধানে ৰাজা মহাসন্ত বাহি আছে মনসতো পৰম দুৰ্জয় আত্মা ঈশ্বৰক বঞ্চিলে কৱাতিশয় গুৰু ৰূপ হৰি পদ সেৱা বস্ত্ৰ ধৰি সাৱধান হৈ আছে দিও কমন বৰি গুৰু সেৱা বিনে আন যতে কৌ পায় দুৰ্জয় মন কৱাৰ জিনন নযায় হে নজানি গুৰু পদ সেৱা কৰি খায় হৰিত ভকতি কৰি তৰিও সংসাৰ থৈ লৈ সিমানে ভকতৰ বচনক কৰিলো সমাপত গুৰু মাহাত্মক শুনিলা সবে গুৰু সেৱাৰ মহত জানিয়া গুৰুৰ সেৱা কৰিও সতত জ্ঞানদাতা গুৰু বিনে শিৱ নাহিয়া গুৰু সেৱা বিনে ধৰ্ম নাহিকে প্ৰধান এই সংসাৰ কতৰে গুৰু চৰণ সেৱাই হেন জানি গুৰু সেৱা কৰিও সদায় কহে ৰাম চৰণে শুনিও সাধুজন গুৰু তৰ কাৰ্যত ইচ্ছুক ভৈলাম মোক মহামগ জানি নধৰিবা দুখ কৃষ্ণ কথা শুনি হৈও পৰম সন্তোষ কলিত প্ৰধান ধৰ্ম কৃষ্ণ গুণ নাম জানিয়া সদায়ে সবে বোলাৰা কৃপালু বাপ বান্ধৱ আই সমস্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিৰচিত মূল সংস্কৃত গ্ৰন্থ ভক্তি ৰত্নাকৰ এই গ্ৰন্থভাগৰ পদছন্দে অনুবাদ কৰিছে ৰামচৰণ ঠাকুৰ প্ৰভুজনাই। তেখেতৰ এই পুথিভাগৰ আমি আজি প্ৰথম ভাগী পাঠ পৰ্যালোচনা আগবঢ়াবলৈ আমি যত্ন কৰিছো। আমাৰ অনেকখিনি ভুল ভ্ৰান্তিও হ'ব পাৰে। আপোনাক সব কৃপালু বাপ বান্ধৱ সমস্তই আমাৰ দায়িত্ব সমৰ্থন কৰিব। ভকতিৰ প্ৰাৰম্ভই হ'ল গুৰুৰ সেৱা। গুৰুৰ সেৱা অবিহনে ঈশ্বৰ সেৱা নহয়। তিনি প্ৰকাৰৰ গুৰুৰ কথা আমাক প্ৰকট কৰি জনালে পদে শ্ৰেষ্ঠ গুৰু হৰি ভক্তি দান কৰি হৃদয়ৰ সংশয় দূৰ কৰি যিজন গুৰুৱে বেদৰ শিৰোৰত্ন স্বৰূপ ঈশ্বৰ তত্বৰ ৰহস্য নিজে জানিব পাৰি আনকো সংশয়চিত কৰি সেই ভকতিৰ জ্ঞান দান কৰিছে, সেইজনে আমাৰ গুৰুৰূপী গোবিন্দ উপাসনীয় ঈশ্বৰ স্বৰূপ। সেইজন গুৰুৰ কৃপাত আমি ভগৱন্তৰ ভকতিৰ পথৰ সন্ধান পাওঁ। সেইজন গুৰুৰ কৃপাতেই আমাৰ হৃদয়ত ভকতিৰ প্ৰদীপগছি জ্বলিবলৈ আৰম্ভ হয়। গুৰুজনাৰ কৃপাতেই সংসাৰ বন্ধন মোহ আৰু মায়াৰ বন্ধন ভকতিৰ বলত আমাৰ পৰা জীৰ্ণ হয়। গুৰুৰ সেৱা নহলে ভগৱন্তৰ সেৱা সম্ভৱ নহয়। ভক্তি ৰত্নাকৰ পুথিভাগৰ প্ৰথম যি অধ্যায়, প্ৰথম অধ্যায়ত প্ৰথম মাহাত্ম্য দিছে গুৰু সেৱা।
এই গুৰু সেৱা ভগৱন্ত ঈশ্বৰ সেৱাৰ প্ৰাৰম্ভিক তত্ত্ব কথা। ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ অৰুণ চৰণ ভজিবলৈ গুৰুৰ কৃপা লাগিব, সাধুৰ সং লাগিব। শাস্ত্ৰৰ বিচাৰবিলাক আমি সংশয় ছেদন কৰি আমাক অনুভৱ কৰিবলৈ আমাক গুৰুৱে শিক্ষাদান কৰিব লাগিব। হে কৃপালু বান্ধৱ সমস্ত, ভক্তি ৰত্নাকৰ পুথিভাগৰ প্ৰথম ভাগী পাঠ পৰ্যালোচনা আমি আপোনা খবৰ নিমিত্তে আগবঢ়ালো। আমাৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে মৰিখন কৰিব বুলি সমস্তৰে চৰণত সেৱা জনাই পাঠভাগীৰ আমি সামৰণি সেৱা ধৰিছো। হৰি ৰাম, জয় গুৰু শংকৰ, মাধৱ কৃষ্ণ।